আমাৰ গৰিয়া মুছলমান বিলাক এক নম্বৰ লুভিয়া আমাৰ গৰিয়া মুছলমান কেইটা হল লুভিয়া এক নম্বৰ সঁচা কথা কৈছো টকা দেখিলে অন্ধ হৈ পৰে গৰিয়াসকল আৰু যেতিয়া ধুনীয়া মিয়া এটা আহিল গাড়ী চাৰি দেখা পালে চাৰিচকীয়া চুট বুট পিন্ধি আইও জোৱাই পাই গেলো একদম সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ বিস্ফোৰক মন্তব্য এই কথা কোৱাৰ কাৰণে মোক ৰাম ধুলাই দিব এ আমাৰ গৰিয়া বিলাকে আজি মোক ৰাম ধুলাই দিব ময়ো গৰিয়া ছোৱালী কিন্তু মই সঁচা কথাই কম মোক পিটিলেও পিটক শুনিলে এয়া আমি কোৱা কথা নহয় সামাজিক মাধ্যমত ভাইৰেল হোৱা এগৰাকী যুৱতীৰ মন্তব্য নিজকে অসমৰ গৰিয়া মুছলমান সম্প্ৰদায়ৰ ছোৱালী বুলি কৈ এক বিস্ফোৰক মন্তব্য কৰিছে যুৱতীগৰাকীয়ে তেওঁ কৈছে আমাৰ একাংশ গৰিয়া মুছলমান এক নম্বৰ লুভিয়া পইচা সম্পত্তি দেখিলেই অন্ধ হৈ পৰে তেওঁলোকে মিয়া বাংলাদেশী খেদাত ভাল পায় খেদক আমাৰ কি যায় যেতিয়া মিয়া বিলাকৰ উচ্ছেদ হৈ আছে কৈ আছে বঙাল গিলাখনক পিটক মাৰক বাংলাদেশত খেদাক এই বঙাল গিলা খেদি দিয়ক দে আমাৰনো কি যায় আমি খিলঞ্জীয়া হয় ময়ো খিলঞ্জীয়া কিন্তু মোৰ মায়ে মোক এনেকুৱা সংস্কাৰ দিয়া নাই মোৰ বাপেকেও এনেকুৱা সংস্কাৰ দিয়া নাই মানুহ বুলি মোক শিকাইছে দুখীয়া মিয়া বাংলাদেশীয়ে ছোৱালী বিচাৰি আহিলে ক'ব কলা বঙালী গেদা ছোৱালী নিদিওঁ লাগিলে ঘৰতে বহি কৰি ৰাখিম যেতিয়া এওঁলোকৰ ঘৰৰ ওচৰত বঙালী ল'ৰা চাব আহিব বঙালীৰ লগত আপি বিয়া দিম কেনে দেখি বিৰি খাই কলা মিয়া গেদা দৰকাৰ হলে ছোৱালী বুঢ়া কৰি ৰাখিম বিয়া নিদিওঁ আনফালে আকৌ ধনী বগা মিয়া দেখিলে নিজৰ ছোৱালী দিবলৈ পগলা হৈ পৰে আৰু যেতিয়া ধুনীয়া মিয়া এটা আহিল গাড়ী চাৰি দেখা পালে চাৰিচকীয়া চুট বুট পিন্ধি আইও জোৱাই পাই গেলো একদম ল'ৰাটো ইমান ভাল বগা ধুনীয়া পঢ়া শুনা আছে 5 ওয়াক্ত নামাজ পঢ়ে